আপুনি এগৰাকী ব্যক্তি হিচাপে আপোনাৰ ব্যক্তিত্বই আপোনাক মানুহৰ মাজত পৰিচিত কৰি তোলে। আপোনাৰ ব্যক্তিত্ব সবল নে দুৰ্বল তাক কেতিয়াবা পৰীক্ষা কৰি চায়নে, মাজে সময়ে পৰ্যবেক্ষণ কৰি চায়নে আপুনি একেটা পৰ্যায়তে আছে নে আপুনি অগ্ৰগতি লাভ কৰিছে। আহকচোন আমি কেইটামান দিশ মন কৰোঁ। আমি এই ব্যক্তিত্বৰ 8টা দিশ পৰ্যবেক্ষণ কৰি চাব খোজোঁ যে সেইকেইটা দিশ আমাৰ শক্তিশালী হৈ, আমাৰ অগ্ৰগতি হৈ, প্ৰগ্ৰেছ হৈ আছে নে নাই। ব্যক্তিত্বৰ প্ৰথম কথাটো হৈছে দৈনিকে আপুনি অধ্যয়ন কৰে নে নাই। চাওক, যিবোৰ গ্ৰন্থই পৃথিৱীত মানুহক একোটা আদৰ্শ প্ৰদান কৰিছে, ধৰ্ম দিছে, আদৰ্শ দিছে, সেইবোৰে মানুহক পঢ়িবলৈ উদ্বুদ্ধ কৰিছে। কোৰাণৰ কথাই ভাবক, তাৰ প্ৰথম কথাটোৱে আছিলে ইকৰা, মানে পঢ়া। পঢ়নে যদি নাই, তেওঁৰ সেই ধৰ্মৰ মানুহ হৈ থকাৰ কোনো অধিকাৰেই নাই। আন যিবোৰ ধৰ্মগ্ৰন্থ আছে, গীতা, বাইবেল, কীৰ্তন, নামঘোষা, কমিউনিষ্ট আদৰ্শৰ মাৰ্ক্সৰ যিবোৰ লিখনি আছে, ডাছ কেপিটেল, সেইবোৰে যদি পঢ়াই নাই, সেই আদৰ্শৰে মানুহজন কেনেকৈ আদৰ্শান্বিত হ'ব। কোনো ব্যক্তিৰ যদি কোনোবা অনুসাৰী হয়, APJ আব্দুল কালামৰ অনুসাৰী হয়, ছক্ৰেটিছৰ অনুসাৰী হয়, মহাত্মা গান্ধীৰ অনুসাৰী হয়, কোনোবা হোমেন বৰগোহাঁইৰ অনুসাৰী হয়, তেওঁৰ যদি অনুসাৰী হ'ব খোজে আৰু যদি তেওঁ অধ্যয়ন নকৰে, তেনেহ'লে কোনোপধ্যেই তেওঁৰ অনুসাৰী হ'ব নোৱাৰিব। আৰু অনুসাৰী বুলি দাবী কৰাটো নিজকে প্ৰতাৰিত কৰাৰ বাহিৰে একোৱেই নহয়। গতিকে অধ্যয়ন আপুনি কৰে নে নাই। আপোনাৰ ব্যক্তিত্ব শক্তিশালী কৰিবৰ প্ৰথম কথাটো হৈছে আপুনি দৈনিকে অধ্যয়ন কৰে নে নাই। আৰু ভাল গ্ৰন্থ, নিৰ্বাচিত গ্ৰন্থ, পৃথিৱীত ইমানবোৰ গ্ৰন্থ আছে, সেইবোৰ পঢ়ি শেষ কৰিব নোৱাৰিব। গতিকে নিৰ্বাচিত গ্ৰন্থৰ পৰা আপুনি দৈনিক পঠন অভ্যাস যদি আছে, তেনেহ'লে আপুনি শক্তিশালী ব্যক্তিত্বৰ এধাপ আগুৱাই আছে। দ্বিতীয় কথাটো হৈছে আজিকালিৰ দিনত সামাজিক মাধ্যম ব্যাপক হৈছে। সামাজিক মাধ্যম আপুনি কি ধৰণে ব্যৱহাৰ কৰে। তৰল বিষয়ত ব্যস্ত থাকে নে তাত গভীৰ বিষয়সমূহ যিবোৰ বিষয় আছে তাৰ সৈতে আপুনি ব্যস্ত থাকে। সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ, জ্ঞান অৰ্জনৰ কাৰণে সামাজিক মাধ্যম আপুনি ব্যৱহাৰ কৰে নে নকৰে। যদি কৰে, আপুনি শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। নম্বৰ 3, আপুনি লেখা মেলা, কেৱল পঢ়া শুনা কৰে, আপুনি লেখা মেলা কৰে নে নাই। লেখা মেলা যদি আপুনি কৰে, লেখা মেলাত সামাজিক মাধ্যমতে হওক বা কাকত পত্ৰতে হওক, আপুনি লেখা মেলা কৰে, আপুনি যিবোৰ কথা ভাবে সেইবোৰ লিখি মেলি প্ৰকাশ কৰিব বিচাৰে। আৰু কৰোঁতে আপুনি বিষয়বস্তুবোৰ কেনেকুৱা ভাল গভীৰ বিষয়বস্তু নিৰ্বাচন কৰিব পাৰে নে নোৱাৰে। আৰু তাত আপুনি শব্দ চয়ন আৰু বানানৰ শুদ্ধিত আপুনি গুৰুত্ব দিয়ে নে নিদিয়ে। আপুনি তাক নিমস্কৰণত সময় ব্যয় কৰে নে নকৰে। যদি কৰে, আপোনাৰ 3 নম্বৰত আপুনি এধাপ আগুৱাইছে ব্যক্তিত্ব গঠনত। 4 নম্বৰ বিষয়টো হৈছে যিবোৰ মানুহে বন্ধুই, যিবোৰ মানুহে আত্মীয় স্বজনে, যিবোৰ মানুহে আপোনাক প্ৰতাৰণা কৰে, আপুনি জানি শুনিও আকৌ তেওঁলোকৰ কাষতেই উভতি যাব বিচাৰে নেকি। তেওঁলোকৰ সহায় নোহোৱাকৈ আপুনি চলিব নোৱাৰে নেকি। যদি চলিব পাৰে, তেতিয়াহ'লে আপুনি 4 নম্বৰ ব্যক্তিত্ব গঠনৰ, শক্তিশালী ব্যক্তিত্বৰ 4 নম্বৰ দিশটোত আপুনি আগুৱাই আছে। 5 নম্বৰ দিশটো হৈছে নিজৰ সৈতে আপুনি স্বস্তি অনুভৱ কৰে নে নকৰে। আপোনাৰ চাৰিওফালে যেতিয়া কোনো বন্ধু বান্ধৱ কোনো নাথাকে, আপুনি নিজকে লৈ অকলশৰীয়া অনুভৱ কৰে নে আপুনি উমাল হৈ উঠে। আপুনি নিজৰ সৈতে আপুনি উদ্দীপিত হৈ উঠিব যদি পাৰে, তেতিয়াহ'লে আপুনি 5 নম্বৰ দিশ, শক্তিশালী ব্যক্তিত্বৰ 5 নম্বৰ দিশটোত আপুনি এধাপ আৰু আন এধাপ আগুৱাইছে। 6 নম্বৰ দিশটো হৈছে সৃষ্টিশীলতা।
আপুনি দৈনিক কিছু সৃষ্টিশীলতা নতুনকৈ কিছু নিজকে সৃষ্টি কৰিব পৰা নিজকে কিছু সৃষ্টিশীল কামত সৃষ্টিশীল কথা বতৰাত সৃষ্টিশীল আচৰণত নতুন নতুন শিক্ষণত আপুনি যদি নিয়োজিত হৈ আছে নিজকে নিয়োজিত কৰিব পাৰিছে বাধা বিঘিনিৰ মাজতো তেতিয়াহ'লে আপুনি 6 নম্বৰ দিশটোত শক্তিশালী ব্যক্তিত্বৰ দিশটোত আগবাঢ়ি আছে 7 নম্বৰ দিশটো হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সৈতে বন্ধুত্ব অনুভৱ কৰে নে নকৰে তেওঁলোক যিমানবোৰ বন্ধু আছে পৃথিৱীত যিমানবোৰ আপোনাৰ আত্মীয় আছে সকলোতকৈ আপোনাৰ পৰিয়ালটোৰ মানুহবোৰক অতি গুৰুত্বপূৰ্ণ এছেট বুলি ভাবে নে নেভাবে গুৰুত্বপূৰ্ণ আপুনি সম্পদ বুলি ভাবে নে নেভাবে আটাইতকৈ গুৰুত্ব দিয়ে নে নিদিয়ে যদি দিয়ে তেওঁলোকক গঠন কৰিবৰ কাৰণে তেওঁলোকৰ চৰিত্ৰ উদ্দীপিত কৰিবৰ কাৰণে তেওঁলোকৰ সৈতে যদি আপুনি সময় ব্যয় কৰে তেওঁলোকক যদি উদ্দীপিত কৰে তেতিয়াহ'লে আপুনি আপোনাৰ ব্যক্তিত্বৰ দিশত 7 নম্বৰ দিশটোতো আপুনি আগুৱাই আছে 8 নম্বৰ দিশটো হৈছে আপুনি আপোনাৰ জীৱন ধাৰণ চলন ফুৰণত আপুনি ন্যূনতম উপাদানেৰে ন্যূনতম আয়োজনেৰে টকা পইচা সা সামগ্ৰী অধিক নিবিচাৰি অধিক বিচৰাৰ দৌৰত আপুনি প্ৰতিযোগিতাত আপুনি নিয়োজিত নহয় পেলাই যি আছে তাকেই অলপ সামান্য যিখিনি প্ৰয়োজন তাকেই লৈ আপুনি জীৱন ধাৰণ কৰিব পাৰে আছে ধৰক আপোনাৰ দুটা চোলা আছে সেই তাৰেই আপুনি চলিব পাৰে আৰু আপুনি হামৰাও কাঢ়ি নুফুৰে আৰু অধিক লাগে দুযোৰ জোতা আছে আৰু অধিক লাগে তাতকৈ যিখিনি আছে তাকে চাফ চিকুণকৈ আপুনি চলিবলৈ চেষ্টা কৰে যদি এনেকুৱা নিজকে পাৰিছে পৰিয়ালটোক তেনেকুৱা শিকাব পাৰিছে তেতিয়াহ'লে আপুনি আন এধাপ আগুৱাই আছে 8 নম্বৰ দিশটোতো আপুনি আগুৱাই আছে ন্যূনতম আপুনি প্ৰয়োজনেৰে নিজৰ প্ৰয়োজন পূৰাব পৰাটো 8 নম্বৰ দিশ 9 নম্বৰ দিশটো হৈছে অতি গুৰুত্বপূৰ্ণ অতি প্ৰয়োজনীয় আপোনাৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত হয় আপোনাক কৈছোঁ আপুনি জীৱৰ তৰলতা যিহেতু নাই আপুনি যদি ব্যক্তিত্ববান মানুহ সেইকাৰণে আপোনাক কৈছোঁ যে আপুনি খ্যাতি প্ৰশংসা কোনোবাই আপোনাক খ্যাতি কোনোবাই আপোনাক মৰ্যাদা প্ৰদান কৰিব কোনোবাই আপোনাক প্ৰশংসা কৰিব কোনোবাই আপোনাক উপহাৰেৰে উপচাই দিব এইটো আশা আপুনি যদি লৈ আছে তেতিয়াহ'লে আপুনি শেষ ধাপটোত আগুৱাব নোৱাৰিব আপুনি এই দিশটোত আপুনি নিষ্পৃহ কৰিব পাৰিব লাগিব আপুনি আপোনাৰ কাম কৰি গৈ থাকিব লাগিব আপুনি প্ৰশংসিত হৈছে নে আপুনি সমালোচিত হৈছে আপোনাৰ প্ৰশংসাৰ কোনো প্ৰয়োজন নাই আপোনাৰ খ্যাতিৰ পিছত আপুনি নদৌৰি নিজৰ কাম নিজৰ প্ৰয়োজনীয়তা নিজৰ কৰ্তব্য নিজৰ শৃংখলাপৰতা নিষ্ঠা সততাৰে আপুনি কৰি গৈ থাকিব তেতিয়াহ'লে 9 নম্বৰ দিশটোতো 9 নম্বৰ বিষয়টোতো ব্যক্তিত্ব গঠনৰ আপুনি আগুৱাই গৈ থাকিব পাৰিব ব্যক্তিত্বৰ আন বহুত দিশেই আছে তাৰে আমি 9টা দিশ আলোচনা কৰিলোঁ আপুনি কেনে পালে আপুনি কেনেকুৱা দিশ ব্যক্তিত্বৰ আৰু কেনেকুৱা দিশ উন্নতি অগ্ৰগতি হোৱাটো বিচাৰে আলোচনা কৰক আৰু আমাকো জানিবলৈ দিয়ক আহক আগুৱাওঁ আহক পোহৰ বিলাও ধন্যবাদ